হেল্ল' এভৰিৱান ইজি আছাম এক্সাম নামৰ এই চেনেলটোলৈকে সকলোকে আদৰণি জনালোঁ আজিৰ ভিডিঅ'ত আমি চাম যে আছাম পুলিচ যোনটো আমাৰ চাব ইন্সপেক্টৰ আনআৰ্ম ব্ৰাঞ্চৰ যোনটো নটিফিকেশ্যন আহিছে বা চমুকৈ আমি কি বুলি কওঁ SIUB বুলি কওঁ চ' তাৰ যোনটো নটিফিকেশ্যন আহিছে সেইটোৰ কাৰণে আমি কেনেকৈ প্ৰিপেৰেশ্যন কৰিম ৰাইট আৰু বিশেষ কৰি ৰিটেন পেপাৰখন কেনেকৈ আমি কোৱালিফাইং কৰিম আৰু কি কি ছাবজেক্টছ তাতে আহিব কি আহিব পাৰে আৰু কেনেকৈ আমি পঢ়িম তাৰ বিষয়ে এই ভিডিঅ'টোত আমি ডিছকাশ্যন কৰিম আৰু তাৰ লগতে মই এটা কথা জনাম যে আমাৰ চেনেলটোত আমি কেনেকুৱা ভিডিঅ'ছ আপকামিং লৈ আহিম আছাম পুলিচ SIUBয়ে হওক বা কনষ্টেবলৰ এক্সামিনেশ্যনছৰ কাৰণে অ'কে চ' সেইখিনি বস্তু আমি এই ভিডিঅ'টো তোমালোকৰ লগত ডিছকাশ্যন কৰিম যাতে তোমালোকে কোচিং নোলোৱাকৈ ফ্ৰীতে এই ইউটিউব চেনেলটোত পঢ়ি কিনে কেনেকৈ তোমালোকে এই পৰীক্ষাটো পাছ কৰিব পাৰা ঠিক আছে ৰাইট চ' তোমালোকে এটা বস্তু মন কৰিবা তোমালোকে যোনটো SIৰ যোনটো নটিফিকেশ্যন আহিছে নটিফিকেশ্যন মানে আমি চমুকৈ কমন ভাষাত আমি কি বুলি কওঁ এডভাৰটাইজমেণ্ট ৰাইট তো নটিফিকেশ্যনটো ভালকৈ পঢ়ি ল'বা চব সকলোখিনি বস্তু মই ইয়াতে ডিছকাশ্যন কৰিব খোজা নাই যে এজ ৰিলেক্সেশ্যন কিমান আছে বা এজ কিমান লাগে বা হাইট কিমান দৰকাৰ ৰাইট তাৰ কাৰণে তোমালোকে নটিফিকেশ্যনটো যোনটো আমাৰ অফিচিয়েল ৱেবছাইটত আছে মই তাৰ লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম তাতে তোমালোকে গৈ কিনে তাতে চাই ল'বা আই বিলিভ সকলোৱে চাইছে ৰাইট চ' চমুকৈ আমি ইয়াতে ডিছকাশ্যন কৰিলোঁ যে কিমানকেইটা পষ্ট আছে আমাৰ এই পৰীক্ষাটোত চ' প্ৰায় 48টা পষ্ট আছে আমাৰ চাব ইন্সপেক্টৰ আনআৰ্ম ব্ৰাঞ্চত বা UB বুলি আমি যোনটো কওঁ যোনটো নৰ্মেল আমি SI বুলি কওঁ তাৰ লগতে 4টা পষ্ট আছে আমাৰ ইন্সপেক্টৰ অফ পুলিচ কমিউনিকেশ্যন APRত আছে ৰাইট চাব ইন্সপেক্টৰ SI বেচিকেলি APR বুলি কোৱা হয় তাৰ লগতে 6টা পষ্ট আছে আমাৰ ষ্টেচন অফিচাৰ আৰু 5টা পষ্ট আছে আমাৰ স্কোৱাড কমাণ্ডাৰত আৰু 39টা পষ্ট আছে আমাৰ এছিষ্টেণ্ট জেইলাৰ ইন প্ৰিজন ডিপাৰ্টমেণ্ট চ' এছিষ্টেণ্ট জেইলৰ এটা কি হ'ল আমাৰ এটা ভাল পষ্ট তোমালোকে এটা বস্তু মন ৰাখিবা এছিষ্টেণ্ট জেইলাৰ পষ্টটো যোনটো হয় তাৰ আপাৰ এজ লিমিট হ'ল আমাৰ 40 ৰাইট বাকীকেইটাৰ কি হয় আমাৰ আপাৰ এজ লিমিট ভালেখিনিও কম চ' 25-26 খুব তেনেকুৱাকৈ চ' নিজৰ কাষ্ট আৰু কেটেগৰী হিচাপত তোমালোকে অফিচিয়েল নটিফিকেশ্যনৰ পৰা এইখিনি ৰেফাৰ কৰি ল'বা অ'কে ৰাইট চ' এইখিনিও তোমালোকে চাই ল'বা ৰাইট চ' এডুকেশ্যন কোৱালিফিকেশ্যনছ কি লাগে গোটেইখিনি সেই নটিফিকেশ্যনটোত দিয়া আছে চ' আমি জাষ্ট ইয়াতে এইটো বস্তু চাম এই ভিডিঅ'টোত যে এক্সামটোৰ কাৰণে আমি কেনেকৈ পঢ়িব লাগে ৰাইট চ' অনলাইন এপ্লিকেশ্যন যিহেতু আমাৰ ষ্টাৰ্ট হৈ গৈছে 16 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু 16 জানুৱাৰীলৈকে এইটো চলিব অ'কে চ' তোমালোকে ইয়াতে অনলাইন এপ্লিকেশ্যনখিনি কৰি ল'বা অ'কে আৰু তাৰ লগতে আমাৰ কি হ'ব যোনটো ৰিক্ৰুইটমেণ্ট ফেচেছ ৰিক্ৰুইটমেণ্ট যোনটো আমাৰ টেষ্ট হয় সকলোখিনি জানাই চাগে তোমালোকে যোনে এই চাকৰি প্ৰত্যাশী হয় তোমালোকে জানা যে ৰিটেন টেষ্ট আমাৰ এটা হ'ব সকলোতকৈ গুৰুত্বপূৰ্ণ এইটো যে মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট ইজ দিছ ওৱান দি ৰিটেন এক্সামিনেশ্যন পাৰ্টটো সকলোতকৈ ইম্পৰ্টেণ্ট হয় আমাৰ য'ত নেকি কিমান মাৰ্ক থাকে আমি নেক্সট শ্লাইডটো ইয়াতে চাম তাৰপিছত আহে আমাৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট বা ইংৰাজীত চমুকৈ আমি PET বুলি কওঁ য'ত নেকি আমাৰ ফিজিকেল টেষ্ট বুলি আমি কমনলি কওঁ য'ত দৌৰা থাকে বা লং জাম্প থাকে ৰাইট বাই প্ৰায় 1600 মিটাৰৰ আমাৰ এটা ৰানিং পেটছ এটা থাকিব অ'কে চ' তোমালোকে সেইখিনি বস্তু ফিজিকেল এফিচিয়েঞ্চিৰ কাৰণে ডেইলি প্ৰেক্টিছ কৰা আৰম্ভ কৰিব পাৰা ৰাইট ৰাতিপুৱা প্ৰেক্টিছ কৰিলা তাৰপিছত আকৌ পঢ়া অ'কে তাৰপিছত আমাৰ মেজিকেল এক্সামিনেশ্যনছ হ'ব তাতে নটিফিকেশ্যনছত কিছুমান বস্তু লিখা আছে যেনেকৈ নকনি বা হাইট কিমানখিনি হ'ব লাগে আই চাইট কেনেকুৱা হ'ব লাগে কালাৰ ব্লাইণ্ডনেছ আছেনে নাই চ' সকলোখিনি ডিটেইলছখিনিৰ কাৰণে তোমালোকে অফিচিয়েল নটিফিকেশ্যনটো প্লিজ চাই ল'বা অ'কে আৰু তাৰ লগতে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব আৰু লগতে আমাৰ কিমান হ'ব 5 নম্বৰ এটা অৰেল আৰু ভাইভা টেষ্ট হ'ব ফিজিকেল এফিচিয়েঞ্চি টেষ্টৰ কিমান হ'ব ৰাফলি 40 নম্বৰ ইয়াতে থাকে 5 নম্বৰ আমাৰ ইয়াতে থাকে ঠিক আছে ৰাইট চ' ৰিটেন টেষ্টত আমাৰ কি আহিব এই চেনেলটোত আমি স্পেচিফিকেলি টাৰ্গেট কৰিম ৰিটেন পৰীক্ষাটোৰ কাৰণে ফিজিকেল বা অৰেল ভাইভাৰ ডেটছ এ ডিফাৰেণ্ট থিং আমি সেইখিনি পিছত চাম অ'কে চ' ৰিটেন টেষ্টৰ কাৰণে আমাৰ তাত টোটেল 100টা MCQ পৰীক্ষাৰ প্ৰশ্ন থাকিব বা অসমীয়াত আমি কি কওঁ 100টা বহু বিকল্প প্ৰশ্ন MCQ আৰু তাৰ লগতে কি থাকিব OMR শ্বীটত আমি সেইখিনি মাৰ্ক কৰিব লাগিব আৰু প্ৰত্যেকটো আমাৰ 100টা কুৱেশ্যনত এটা কুৱেশ্যনৰ আমাৰ 1 নম্বৰকৈ আমাক দিব যদি আমাৰ কাৰেক্ট হয় ৰাইট আৰু যদি আমাৰ ভুল হয় তেতিয়াহ'লে আমি হাফ নম্বৰ আকৌ নিগেটিভো খাম অ'কে চ' হাফ নম্বৰ আমাৰ এতিয়া ঋণাত্মক মূল্যায়নো কৰা হ'ব যদি আমি শুদ্ধ অসমীয়াত ক'ব যাওঁ অ'কে ৰাইট চ' তোমালোকে যেতিয়া নিগেটিভ বা মাইনাছ যেতিয়া থাকে নিগেটিভ মাৰ্কিং যেতিয়া স্কিম থাকে তেতিয়া কাট অফ তলত অহাৰ চান্সেছ অলপ থাকে ঠিক আছে বাট ৰিগাৰ্ডিং আমাৰ যিমানখিনি কম্পিটিশ্যন এতিয়া কাট অফ তলত অহাৰ চান্সেছ বহুতখিনি কম তাৰ লগতে কুৱেশ্যনৰ ষ্টেণ্ডাৰ্ডেও ডিটাৰমাইন কৰিব যে কিমানখিনি পেপাৰখনত কাট অফ যাব পাৰে ৰাইট আৰু তাৰ লগতে আমি কি চাবা সকলোতকৈ এটা বস্তু ইম্পৰ্টেণ্ট মনত ৰাখিবা যে যেতিয়া নিগেটিভ মাৰ্কিং থাকে তেতিয়া আমাৰ চিয়ৰিটি দৰকাৰ তেতিয়া প্ৰিপেৰেশ্যনত আমাৰ বহুতখিনি কষ্ট কৰিব লাগে ৰাইট বহুতখিনি আমি ইয়াতে কষ্ট কৰিব লাগিব তেতিয়াহ'লে আমি পাম নহ'লে কি হয় যদি আমি টোক্কা মাৰি কিনে পাছ কৰিম বুলি লেটছ ছাপ'জ যদি ভাবা যায় তেতিয়াহ'লে নিগেটিভ মাৰ্কিং আমি ফাঁচি যাম
অ'কে, চ' কি ছাবজেক্টছ আছে এইখিনি মই ডাইৰেক্ট আমাৰ নটিফিকেশ্যনটোৰ পৰাই লৈছোঁ। যেনেকৈ তাতে আছে লজিকেল ৰিজনিং আছে, এপ্টিটিউড আছে, ইংলিছ কম্প্ৰিহেনশ্যন আছে, ৰাইট। এ মেটাৰ্ছ ৰিলেটিং টু হিষ্ট্ৰী কালচাৰ অফ আছাম আৰু ইণ্ডিয়া। চ' হিষ্ট্ৰী আৰু কালচাৰখিনি ডাইৰেক্টলি তাৰ পৰা কুৱেশ্যনছ আহিব ইণ্ডিয়া আৰু অসমৰ। তাৰ লগতে জি কে বুলি কোৱা হৈছে, জেনেৰেল নলেজ। চ' জেনেৰেল নলেজ বুলি যেতিয়া কোৱা হয়, এখন অলমষ্ট সাগৰ, ইটছ এ চি। ইয়াৰ পৰা যি ইচ্ছা তাকে সুধিব পাৰে। চ' আমি একৰ্ডিংলি ইয়াৰ প্ৰিপেৰেশ্যন কৰিব ট্ৰাই কৰিম যে কেনেকৈ আমি ইয়াতে ভাল মাৰ্ক এটা উঠাব পাৰোঁ, কি ছাবজেক্টছ আমি ভাগ কৰি ল'ম, যে ইয়াৰ পৰা কুৱেশ্যনছ আহিলে আমি কেনেকৈ কৰিম, আমুকটো টপিকৰ পৰা আহিলে আমি কেনেকৈ কৰিম। ঠিক আছে, ৰাইট। কুৱেশ্যন পেপাৰ আমাৰ 4টা লেংগুৱেজত থাকিব, যেনেকৈ অসমীয়াত থাকিব, বড়ো, তাৰপিছত বেংগলী আৰু ইংলিছ ভাষাত থাকিব। ঠিক আছে, ৰাইট। চ' জেনেৰেল এপ্টিটিউডৰ আমি কি টপিক সম্ভাৱ্য ইয়াতে আহিব পাৰে, যেনেকৈ তোমালোকে চাবা এটা পাইপছ এণ্ড চিষ্টাৰ্ণ বুলি আছে, য'ত নেকি পাইপেৰে কিমান পানী আহিলে, জাৰটোত কিমানখিনি ভৰ্তি হ'ল, খুব তেনেকুৱা কুৱেশ্যন আহে। এভাৰেজৰ কুৱেশ্যন আহে। তাৰ লগতে ৰেচেছ এণ্ড গেমছ, ব'থ ষ্ট্ৰীমছৰ কুৱেশ্যন আহে, যে নাওখন আমাৰ ধাৰৰ বিপৰীতে গ'লে কিমানখিনি সময় লাগিব, ধাৰৰ যদি লগত যায় পানীৰ তেতিয়া কিমানখিনি সময় লাগিব অনুপটো জেগা পালে, তেনেকুৱা কুৱেশ্যন কিছুমান আহে। ষ্টকছ, ৰাইট, খুব কম আহে ইয়াৰ ওপৰত কুৱেশ্যন। পাৰ্মুটেশ্যন কম্বিনেশ্যনৰ কেতিয়াবা কুৱেশ্যন সোধে। স্কুৱেৰ ৰুট আৰু কিউব ৰুটৰ ওপৰত ডাইৰেক্টলি কুৱেশ্যন সোধা আমি দেখা পাওঁ। এৰিয়া, হাইট এণ্ড ডিষ্টেঞ্চ, ৰাইট। তাৰ লগতে লসাগু, গসাগু বা HCF আৰু LCM বুলি কওঁ আমি ইংৰাজীত। ভলিউম আৰু ছাৰ্ফেচ, ৰেচিঅ' প্ৰপৰ্শ্যন, ৰাইট। চ' বাকীখিনি তোমালোকে গোটেই শ্লাইডটোত পঢ়ি চাব পাৰা। ঠিক আছে, ৰাইট। ডেচিমেল ফ্ৰেকশ্যন বা চিম্পল ইণ্টাৰেষ্ট, আমাৰ বয়সৰ লগত যিমানবিলাক কুৱেশ্যন আহে, যে অমুকৰ মাকৰ বয়স ইমান আছিলে, ল'ৰাজনৰ বয়স আজি ইমান, 10 বছৰৰ পাছত কিমান বয়স হ'ব, খুব তেনেকুৱা কুৱেশ্যনো সোধা যায়। তাৰপিছত আহে তোমালোকৰ টাইম এণ্ড ডিষ্টেঞ্চৰ কুৱেশ্যন, টাইম আৰু ৱৰ্ক আৰু কম্পাউণ্ড ইণ্টাৰেষ্টৰ কুৱেশ্যনো বা চক্ৰবৃদ্ধি যোনটো সুদ, সেইবিলাকৰ ওপৰতো প্ৰশ্ন আমি দেখা পাওঁ। ঠিক আছে, তাৰ লগতে আমাৰ জিকেত কি টপিক থাকিব পাৰে। আজিকালি খুব বাঢ়ি গৈছে কাৰেণ্ট এফেয়াৰৰ ইম্পৰ্টেঞ্চটো। বহুত বেছি নহ'লেও এছাইত এটা দুটা কাৰেণ্ট এফেয়াৰ বা অলপ চলপ কাৰেণ্ট এফেয়াৰৰ কুৱেশ্যন তুমি তাতে এক্সপেক্ট কৰিব পাৰা। বহুত বেছি ডেফটত নহয়, আমি MCQ ফৰ্মেটত কাৰেণ্ট এফেয়াৰ্ছখিনি চাই ল'ম। ঠিক আছে, তাৰ লগতে ইকনমিক্সৰ অলপমান কুৱেশ্যন অহা চান্সেছ আছে। ইণ্ডিয়ান হিষ্ট্ৰী ডাইৰেক্টলি মেনশ্যনে কৰা আছে। ইণ্ডিয়ান পলিটি বা ইণ্ডিয়ান কনষ্টিটিউশ্যন আমি ডাইৰেক্টলি এক্সপেক্ট কৰিব পাৰোঁ ইয়াৰ পৰা কুৱেশ্যন। ঠিক আছে, বহুত বেছি ইম্পৰ্টেণ্ট ফ্ৰম দি পইণ্ট অফ ভিউ অফ এক্সাম। আৰু তাৰ লগতে আমাৰ ছায়েন্স এণ্ড টেকন'লজি, ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ পৰা কুৱেশ্যন আহিব। ৱৰ্ল্ড অৰ্গেনাইজেশ্যন ক'ত, কোনটো অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰ আছে, ক'ত কোনটোৰ ইম্পৰ্টেণ্ট ছিটছবিলাক আছে, ৰাইট। সেইখিনি বস্তু আমি আমাৰ MCQ ফৰ্মেটত আমি এই চেনেলটোত চাব ট্ৰাই কৰিম। তাৰ লগতে ইণ্ডিয়াৰ ফেমাছ প্লেচ, ইণ্ডিয়া আৰু ইয়াৰ আশে পাশে থকা দেশকেইখনৰ বিষয়ে আমি চাই ল'ম, কোনখন দেশৰ কোনখন ৰাজধানী, ৰাইট। আৰু তাৰ লগতে আমি ইণ্ডিয়ান আৰু আছামৰ কালচাৰখিনি ধুনীয়াকৈ চাই ল'ম, যিখিনি আমাৰ ডাইৰেক্টলি মেনশ্যনে আছে চিলেবাছত। ঠিক আছে, এইখিনি হ'ল আমাৰ থুলমূলভাৱে জিকেৰ যিখিনি সম্ভাৱ্য চিলেবাছ। অ'কে, তাৰপিছত আহে আমাৰ জেনেৰেল ইংলিছৰ চিলেবাছখন অলপ ভেগ হয়, য'ত নেকি কম্প্ৰিহেনশ্যনৰ ওপৰত বেছি ইয়াতে গুৰুত্ব আৰোপ কৰা হৈছে, যেনে ইৰৰ স্পটিং হওক, ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন, ৰাইট। ইম্প্ৰুভমেণ্ট অফ চেণ্টেন্সেছ, এক্টিভ বা পেছিভ ভইচ অফ ভাৰ্বছ, অ'কে। এণ্টনিম মানে কি হয় আমাৰ বিপৰীত অৰ্থ, চাইননিমছ মানে সমান অৰ্থ, ৰাইট। তাৰ লগতে আইডিয়মছ এণ্ড ফ্ৰেজেছ, কম্প্ৰিহেনশ্যন, পেছেজ, এইটো সকলোতকৈ ইম্পৰ্টেণ্ট, বিকজ কম্প্ৰিহেনশ্যনৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰা হৈছে। এইখিনিও আমাৰ থুলমূলভাৱে জেনেৰেল ইংলিছৰ চিলেবাছ, ৰাইট। অ'কে, চ' এই চেনেলটোত আমি কেনেকৈ তোমালোকক প্ৰিপেৰেশ্যন কৰাত সহায় কৰিব পাৰিম SI কাৰণে এট দ্য ফ্ৰী অফ কষ্ট, ৰাইট। কেনেকৈ মই তোমালোকক হেল্প কৰিব পাৰিম ৰিগাৰ্ডিং দি SI এক্সামিনেশ্যন হওক, ৰাইট, বা তোমালোকৰ যোনটো কনষ্টেবলৰ পৰীক্ষা আছে, ঠিক আছে, তাৰ কাৰণে আমি বেলেগকৈ এনেকুৱা এটা ভিডিঅ' লৈ আহিম, ৰাইট। চ' সকলোতকৈ ইম্পৰ্টেণ্ট বস্তুটো হৈছে আমাৰ এটা থাকে হ'ল লাৰ্ণিং ফেজ। লাৰ্ণিং ফেজটো মানে আমি যিখিনি বস্তুবিলাক পঢ়োঁ আৰু বুজোঁ, অ'কে, সেইখিনি বস্তু আমি ইয়াতে দিম। টপিকবিলাক লৈ কিনে, যে হিষ্ট্ৰীৰ সম্ভাৱ্য টপিক এইখিনি আহিব পাৰে। তাৰপিছত হৈছে আমাৰ সেইখিনি বস্তু বুজি লৈ উঠি আমি প্ৰেক্টিছ কৰা প্লাছ মেমৰাইজ কৰা, অ'কে। প্লাছ আমি নিজৰ মাজত এটা এটিটিউড এটা ডেভেলপ কৰিব লাগিব, যে মই এইখিনি পঢ়িছোঁ আৰু এক্সামত ইয়াৰ পৰা কুৱেশ্যন আহিলে মই তাতে মাৰ্ক কৰিব পাৰিম, ৰাইট। চ' এই 3টা বা 4টা ষ্টেজতে মই এই গোটেই জাৰ্ণিটোত মই তোমালোকক সহায় কৰিব ট্ৰাই কৰিম, ৰাইট। মেমৰাইজিং কৰি কিনে বা আমি প্ৰেক্টিছ কৰি কিনে আমাৰ এপ্টিটিউডত বা অংকবিলাক আমি কেনেকৈ যাতে 1-1.5 মিনিটৰ ভিতৰত এনচাৰ আমি ওলাই দিব পাৰোঁ যাতে, ৰাইট। 1-1.5 মিনিটত কেনেকৈ এনচাৰ ওলাব পাৰোঁ বা সময় আমাৰ কেনেকৈ কমি আহক, ৰাইট। হিষ্ট্ৰী কেনেকৈ পঢ়িব লাগে, জিঅ'গ্ৰাফী কুৱেশ্যনবিলাক আমি কেনেকৈ কৰিম। চ' সকলোখিনি এই চেনেলটোত আমি চাম, ঠিক আছে। তোমালোকে জনাবা গোটেই ছেশ্যনটো আমি কেতিয়াকৈ ষ্টাৰ্ট কৰিব পাৰিলে ভাল, আৰু কোনে কোনে এপ্লাই কৰি আছা মোক কমেণ্ট ছেকশ্যনত ইয়াৰ বিষয়ে জনাব পাৰা।
ঠিক আছে আৰু কোনটো মই যিকেইটা ছাবজেক্টছ ইয়াতে ক'লোঁ জিকেৰ আণ্ডাৰত বা এপ্টিটিউডৰ আণ্ডাৰত বা ইংলিছৰ আণ্ডাৰত ৰাইট কোনটো টপিকত তোমালোকৰ নিজৰ উইক পইণ্ট আছে বা তোমালোকৰ যদি সেইটো ছাবজেক্টত তুমি কমফৰ্টেবল সেইখিনিও তোমালোকে জনাব পাৰা যাৰ তোমালোকে যদি বেছিকৈ জনোৱা যোনটো টপিকত তোমালোকে উইক আছা সেইখিনিৰ পৰা আমি আগতে আৰম্ভ কৰিব ট্ৰাই কৰিম ঠিক আছে চ' আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে আশা কৰোঁ তোমালোকক মই পৰ্যাপ্ত পৰিমাণৰ নলেজ দিব ট্ৰাই কৰিলোঁ ৰাইট আমাৰ চেনেলটোত আমি ডিফাৰেণ্ট ভিডিঅ'জ লৈ আহি থাকোঁ ৰিগাৰ্ডিং ডেইলি কাৰেণ্ট এফেয়াৰ্ছ হওক তাৰ লগতে আমি আৰু MCQ ছেশ্যনছবিলাকো লৈ আহোঁ যেনে হাইকোৰ্টৰ চিৰিজটো মই এতিয়া চলাই আছোঁ চ' তাৰ PDFখিনিৰ কাৰণে বা আপকামিং যিমানবিলাক ভিডিঅ' আছে তাৰ PDFৰ কাৰণে তোমালোকে এই QR কোডটো স্কেন কৰি আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা আৰু আপকামিং আমাৰ আছাম পুলিচৰ ভিডিঅ'ছৰ কাৰণে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা থেংক ইউ এভৰিৱান হেভ এ গুড ডে